ডাঙৰীয়া কেৱল নলবাৰী জিলাৰে নহয় সমগ্ৰ অসমৰে তেখেত গৌৰৱ তেখেত স্বাভিমান তেখেতে মৃত্যুবৰণ কৰাৰ পিছত আজিৰ তাৰিখটোতে প্ৰতি বছৰে 2009 চনৰ পৰা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই লোকসংগীতৰ একোগৰাকীকৈ সাধকক লোকসংস্কৃতিৰ একোগৰাকীকৈ সাধকক মোহন ভাইৰাছ স্মাৰক বঁটা প্ৰদান কৰি আহিছে আৰু এইবেলি নাগাৰা নামৰ এগৰাকী শিল্পী যিয়ে উৰেটো জীৱন নাগাৰা নামৰ সাধনাত ব্ৰতী হৈ থাকিলে নিজে নাগাৰা নাম লিখিছে নিজে নাগাৰা নাম প্ৰদৰ্শন কৰিছিলে পৰিবেশন কৰিছিলে বিজয় মেধি ডাঙৰীয়া তেখেতক আজি মোহন ভাইৰাছ স্মাৰক বঁটা প্ৰদান কৰিছে যিখিনি সময়ত অসমত অৰণ্য বচাবলৈ দেৱালত ছবি অংকন কৰিলে শিল্পীক ধৰি জেলত ভৰাই দিয়া হয় যিখিনি সময়ত অসমত ৰজাঘৰৰ বিৰুদ্ধে কবিতা লিখিলে ছাত্ৰীক কাৰাৰুদ্ধ কৰা হয় যিখিনি সময়ত অসমত উৰেটো জীৱন শিল্প সাধনা কৰাৰ পিছত জীৱনৰ শেষ পৰ্যায়ত শিল্পী পেঞ্চন বিচাৰি বহু লোকে ৰজাঘৰীয়া ৰাজনৈতিক দলটোৰ স্থানীয় নেতাক কাবুকাকতি কৰিব লগা হয় যিখিনি সময়ত উৰেটো জীৱন শিল্প সাধনাত ব্ৰতী হৈ নিজৰ ঘৰৰ কথা পৰিয়ালৰ কথা চিন্তা কৰিবলৈ পাহৰি যোৱা সমাজমুখী শিল্পীসকলৰ চিকিৎসাৰ প্ৰয়োজন হ'লে ফেচবুকত QR কোড শ্বেয়াৰ কৰি ক্ৰাউড ফাণ্ডিং বিচাৰিব লগা হয় সেইখিনি সময়ত লোকসংগীতৰ লোকসংস্কৃতিৰ নীৰৱে চৰ্চা কৰি থকা নীৰৱ সাধকসকলক সমাজৰ আগত পৰিচয় দি তেখেতসকলক উদগনি যোগোৱাৰ কাৰণে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ আমি শলাগ লৈছোঁ আৰু ৰজাঘৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ অসমত আঁচনিৰ অভাৱ নাই আপোনালোকে অসমত হিতাধিকাৰী সৃষ্টি কৰিবলৈ ইখনৰ পিছত সিখন আঁচনি দি আছে আমি বুজি পাওঁ যে শিল্পীসকল কিছু খেয়ালী মনৰ শিল্পীসকলক আপোনালোকে হিতাধিকাৰী হিচাপে সৃষ্টি কৰি নিজৰ ভোটৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে সেইটো আমি বুজি পাওঁ কিন্তু তাৰ পিছতো এই শিল্পীসকল অসমৰ হৃদস্পন্দনৰ দৰে তেখেতসকলে সাংস্কৃতিক বৰঘৰ চহকী কৰি আছে তেখেতসকলে অসমীয়া শিল্প জগতক লৈ নিৰৱচ্ছিন্নভাৱে সপোন দেখিছে সেই সপোনক সাকাৰ ৰূপ দিবলৈ সাধনা কৰিছে গতিকে এই শিল্পীসকলক আপোনালোকৰ ভোট বেংক নহ'লেও তেওঁলোকক চুব পৰাকৈ আপোনালোকে আঁচনি তৈয়াৰ কৰক যাতে কোনো শিল্পীয়ে দুবেলা দুমুঠি ভাতৰ চিন্তাত শিল্পকৰ্ম আধাতে এৰিব লগা নহয় যাতে কোনো শিল্পীয়ে চিকিৎসাৰ অভাৱত তিল তিলকৈ মৃত্যুবৰণ কৰিব লগা নহয় যাতে কোনো শিল্পী পেঞ্চন বিচাৰি ৰজাঘৰৰ দুৱাৰ টুকুৰিয়াই থাকিব নালাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু শিল্পীসকলে অৰ্থনৈতিক চিন্তা বাদ দি শিল্পৰ সাধনাত ব্ৰতী হ'ব পৰা পৰিৱেশৰ সূচনা কৰক তেনেধৰণৰ আঁচনি গ্ৰহণ কৰক এতিয়ালৈকে বাজেটখন আমি সম্পূৰ্ণ অধ্যয়ন কৰাই নাই গতিকে সম্পূৰ্ণ অধ্যয়ন নকৰাকৈ প্ৰতিক্ৰিয়া দিয়াটো উচিত কথা নহ'ব এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিছে বুলি শুনিছোঁ গতিকে সেইটো কথাত মধ্যবিত্ত লোকসকলে ভাল পাইছে 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াটো ভাল কথা কিন্তু একে সময়তে এইখিনিও দেখাব যে একে সময়তে এই ইনডাইৰেক্ট টেক্সৰ নামত বহু টকা আজিকালি লুটি থকা হৈছে নহয় সেইটোও বন্ধ হ'ব লাগে যিকোনো বিষয়তে GST মানে টোল গেটৰ টেটু চেপা মূল্য বৃদ্ধিৰ টেটু চেপা সেইবিলাকৰ পৰা মানুহে কি ধৰণে সকাহ পাব তাৰো চিন্তা কৰিব লাগিব কাৰণ 500 টকা নোট দুখন লৈ যদি বজাৰলৈ গ'লে মোনাটোৰ এটা চুক ভৰি নাহে যদি ৰাস্তাৰ অৱস্থা বেয়া হৈ থাকে ইটোৰ পিছত সিটো দুৰ্ঘটনা ঘটিয়েই থাকে আৰু ইখনৰ পিছত সিখন টোল গেট স্থাপন হৈ থাকে তেতিয়াহ'লেতো টেক্সত ৰেহাই দিলেও সুফল পাবলৈ মানুহ সক্ষম হ'ব গতিকে মূল্য বৃদ্ধি ৰোধ কৰাটো প্ৰথম কথা সেই দিশত চৰকাৰে গুৰুত্ব দিয়ক তাকে দাবী জনাইছোঁ কাৰখানা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনটো সদৌ অসম ছাত্ৰ সন্থাৰ এটা দীঘলীয়া দাবী আছিলে সাৰ কাৰখানাৰ ক্ষেত্ৰত অসমত যথেষ্ট সম্ভাৱনা আছে আৰু আমি ইতিবাচকভাৱে গ্ৰহণ কৰিছোঁ আশা কৰিছোঁ ইয়াত থলুৱা যুৱক যুৱতীয়ে সংস্থাপনৰ কাৰণে বাট মুকলি হ'ব আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক সম্পদলৈ ৰূপান্তৰিত হ'ব সেই কথা আমি আশা কৰিছোঁ আগতে নামৰূপ সাৰ কাৰখানা ভালদৰে চলি থকা সাৰ কাৰখানা এটা ধ্বংসৰ মুখত গুচি গ'ল জাগিৰোডত এতিয়া ছেমিকণ্ডাক্টৰ আহিছে আমি ভাল পাইছোঁ কিন্তু একে সময়তে আমি এইটো পাহৰি যোৱা নাই যে জাগিৰোড আৰু কাছাৰৰ কাগজ কল দুটা লাভজনকভাৱে চলি থাকোঁতে বন্ধ হৈ গ'ল গতিকে ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন হোৱাতকৈ এখন দেশত বন্ধ আজিকালি বেছিকৈ হৈ আছে গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যে সঁচা অৰ্থত অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে সাৰ কাৰখানা সম্পদ হিচাপে গঢ় লৈ উঠক আৰু থলুৱা যুৱক যুৱতীৰ নিয়োগৰ বাট মুকলি হওক